কঁঠালখিনি বইল কৰি আলুৰ সৈতে এনেকৈ ফ্ৰাই কৰি ল'ম। আজি মই বনাম কঁঠাল আৰু খাচী মাংস তেলেৰে সৈতে এটা ৰেচিপি। একো সোৱাদ ভৰা হয় খাবলৈ। এনেকৈ কঁঠালখিনি আমৰলীয়া বৰণ কৰালৈকে মই ফ্ৰাই কৰি ল'ম। জিৰা খাচী মাংসৰ তেলখিনি লাহেকৈ দি দিম। ঢাকন মাৰি দিম 5 মিনিটৰ কাৰণে। এতিয়া তেলখিনি মছলা নিমখখিনি কমাই যাব। তাৰপিছত আমি কঁঠাল দিম। সময় বনাই নিব, আকৌ ঢাকন মাৰি দিম। পানী অলপ ডুব যোৱাকৈ অলপ সময় 10-15 মিনিটমান সময় উতলাই থাকিম, কিয়নো খাচী মাংসৰ তেলখিনিতো সিজিব লাগিব ন ভালকৈ। ফাইনেলি ৰেডি হৈ গ'ল খাচী মাংসৰ তেল আৰু কঁঠালৰ চব্জি আৰু মান ধনিয়া চাটনি। ৰুটি আৰু ভাতৰ লগত পৰিৱেশন কৰিব পাৰে।